পূজা পূজা লাগিছে মন উৰণীয়া পূজা পূজা লাগিছে মন উৰণীয়া মই স্বাগতম জনাইছোঁ নিউয়ৰ্কে চেনেললৈ আপোনাৰ সকলো আটাইকে মোৰ লগত উপস্থিত আছে 90 দশকত অসমৰ সংগীত জগতত প্ৰৱেশ কৰিয়ে অসমৰ চুকে কোণে আলোড়নৰ সৃষ্টি কৰা সুদৰ্শন কণ্ঠশিল্পী একেবাৰে শিশুসুলভ মনৰ অধিকাৰী আমাৰ আটাইৰে প্ৰিয় কুমাৰ ভৱেশ দা আপোনাক মই স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল নিউয়ৰ্কে চেনেললৈ মই আজি আপোনাৰ লগত কিছু কথা পাতিম কিছু সংগীত ক্ষেত্ৰৰ কিছু সামাজিক আৰু কিছু ৰাজনৈতিক দৃষ্টিভংগীৰ আৰু লগতে আপোনাৰ ব্যক্তিগত মই প্ৰথমতে আপোনাক সুধিব বিচাৰিম আপুনি কুমাৰ ভৱেশ হিচাপে নিজকে কি বুলি ভাবে প্ৰথমে মই তোমাক এনেতে কুমাৰ ভৱেশ হয় কিন্তু প্ৰথমে মই ভৱেশ কলিতা বুলি ভাবোঁ হয় হয় তাৰপিছতহে মই কুমাৰ ভৱেশ বুলি ভাবোঁ হয় আৰু তাৰপিছতে মানে এজন গায়ক বুলি এতিয়া ভাবোঁ আৰু হয় আপোনাৰ ঘৰটো মিৰ্জাত হয় মোৰ মিৰ্জা গোপালপুৰত হয় আৰু এতিয়া বৰ্তমান গুৱাহাটীতে আছোঁ আপোনাৰ জন্ম মিৰ্জা আপোনাৰ মা দেউতাৰ নাম মা হ'ল কামিনী কলিতা হয় দেউতা হ'ল চন্দ্ৰধৰ কলিতা আপুনি ঘৰৰ একমাত্ৰ নে আপোনাৰ ভাই ককাই আছে মই ঘৰৰ মই ডাঙৰ হয় মোৰ তলত ভাইটি 3জন আছে ভণ্টি এজনী আছে আৰু হয় এতিয়া মা আছে দেউতা নাই দেউতা 2007 ঢুকালে হয় এইখিনিয়ে পৰিয়াল মোৰ আপোনাৰ শিক্ষা জীৱন স্কুল কলেজ মোৰ কলেজ আছিলে তোমাৰ হাই ছেকেণ্ডাৰী আছিলে এইটো আৰবি হাইস্কুল আছিলে হয় আৰু সৰুতে পাঠশালাত পঢ়িছিলোঁ হয় আৰু তাৰপিছত আৰবি আপুনি গান কেতিয়া গাইছে প্ৰথম মই বাণীবদ্ধৰ কথাটো কোৱা নাই আপোনাক ধৰ শৈশৱতে বা শিশু অৱস্থাত হাইস্কুল পৰ্যায়ত নে প্ৰাইমেৰী পৰ্যায়ত নহয় হাইস্কুলৰ সময়ত গাইছিলোঁ তেতিয়া 96ৰ পৰা মই আৰম্ভ কৰিছোঁ 96ৰ পৰা এলবাম 93ৰ পৰা মানে মই এলবামৰ কথাটো কোৱা নাই সকলোৱে স্কুল পৰ্যায়তো প্ৰতিভাখিনি লুকুৱাই নাথাকে কিছুমানৰ স্কুল পৰ্যায়ৰ পিছত আৰম্ভ হয় কিছুমানৰ আগতে আপোনাৰ কিছু স্কুল পৰ্যায়ত স্কুলত গান গাইছিল আপুনি নাই স্কুলত গাইছিলোঁ কিন্তু তেনেকৈ গোৱা নাছিলোঁ মাজে মাজে কেতিয়াবা গাইছিলোঁ কিন্তু তাৰপিছত 93ৰ পৰা মই ষ্টেজ প্ৰগ্ৰেম কৰিব পেছাদাৰী লাহে লাহে আৰু আৰম্ভ কৰিছিলোঁ 93ৰ পৰা আপোনাক মই সুধিব বিচাৰিছোঁ মা শব্দটো আটাইৰে প্ৰিয় জীৱনত মা অবিহনে সকলো এন্ধাৰ কিন্তু কথাটো হ'ল আপুনি নিজকে মাৰ ল'ৰা বুলি চিনাকি দিব ভাল পায় নে দেউতাৰ ল'ৰা নহয় মই এজনৰ কথা ক'ব নোৱাৰিম দুজনৰে কথা ক'ম মা দেউতাৰ ল'ৰা হয় মই এইটো আৰু কিন্তু অকণমান মাৰ প্ৰতি অকণমান দুৰ্বলতা থাকে সকলোৰে থাকে কাৰণ মাক বেছি টাইম পোৱা যায়তো গতিকে অকণমান থাকে আৰু মা নিজৰ জীৱনৰ একমাত্ৰ প্ৰেৰণাদায়ক শক্তি যিয়ে আমাক জন্মৰ পিছতে আমাক প্ৰথম অৱস্থাতেই যিটো আমি পানী কণে হওক গাখীৰ কণে খাবলৈ শিকায় কিন্তু তাৰপিছত সামাজিক ক্ষেত্ৰখনক দেউতাৰ আঙুলিৰ ঠাচত ধৰিয়েই আমি আগবাঢ়োঁ আপুনিও হয়তো এয়াই কৰিছিলে তেনেকুৱাই কৰিছিলোঁ হয় মই আপোনাক সুধিব বিচাৰিছোঁ আপুনি শৈশৱতে প্ৰথমতে সকলোৱে সপোন দেখে যে মই এইটো লক্ষ্য মোৰ বা কোনোবাভাৱে মই এক্টিং কৰিম আপোনাৰ লক্ষ্য কি আছিল মোৰ আছিলে 3টা 1 নম্বৰ গায়ক 2 নম্বৰ আছিলে এক্টিং হয় 3 নম্বৰ আছিলে খেলুৱৈ হয় এইকেইটা বিৰাট মোৰ ইচ্ছা আছিলে আপুনি বহুত সৌভাগ্যৱান আপুনি প্ৰথমটোৱে জীৱনত সফলতা পালে মই এইকেইটা খুব মানে সৰুৰ পৰা খুব ভাবিছিলোঁ এইকেইটা হ'লে মোৰ তাৰপিছত আৰু এতিয়া আৰু গানে গাই আছোঁ মই আপোনাক সোধোঁ যে আপুনি গীত গাইছে এতিয়া অসমৰ জনপ্ৰিয় যিকেইগৰাকী আমাৰ স্থিৰ অৱস্থাত থকা মানে তেখেতসকলে হেৰফেৰ হোৱা নাই আপুনি যেতিয়াৰ পৰা গীত গাইছিল অসমত এতিয়াও স্থিৰ অৱস্থাত আছে আপোনাক যিমান জনপ্ৰিয় শক্তি নাহক কিয় আপোনাক কিন্তু এতিয়া চেৰ পেলাব পৰা নাই আপোনাৰ যি নিজস্ব গানৰ গীত গোৱা শৈলী এয়া অসমত ভবাত আপোনাৰ অদ্বিতীয় নাই আপোনাৰ শৈলীটো স্থানীয় গীতত আপুনি গোৱাত বহুত পাকয় আপুনি যদিহে গায়ক নহ'লেহেঁতেন তেতিয়াহ'লে আপুনি কোনটো ৰাস্তা ল'লেহেঁতেন তেতিয়া অভিনয় কৰিলোঁ অভিনয় কৰিলোঁ বেলেগটো আৰু মোৰ নাই আপোনাক সুধিব বিচাৰিছোঁ দাদা আমি 90 দশকত দেখিছিলোঁ আপুনি যেতিয়া আহিছিলে আপোনাৰ সুদৰ্শন এজন গায়ক
গায়ক হ'বলৈ একচুৱেলি সুদৰ্শন হ'ব নালাগে, আপোনাৰ ভইচটো ভাল হ'লেই হ'ল। কিন্তু আপুনি সুদৰ্শন লগতে এজন ভাল গায়কো। কিন্তু কথাটো হ'ল আপুনি এতিয়াও আপোনাৰ একে চেহেৰা আছে, কি বাৰু ৰহস্য তাতে? এইটো মইতো ফিল নকৰোঁ, মই ঠিকেই আছোঁ নে এইটো তোমালোকে কোৱাৰ কাৰণে আজি গম পাইছোঁ। আৰু নাজানো আৰু কি কাৰণত আছোঁ, কিন্তু মইতো সাধাৰণ মানুহে যি খায় সেইটোৱে খাওঁ যেতিয়া শুবলৈ। কিন্তু আমাৰ আৰু খোৱাটোতো দিনত নহয়, ৰাতি নহয়, দিনতে হয়। ৰাতি অকণমান আমাৰ কাম বেছি হয়, প্ৰগ্ৰেম থাকে নহয়, ৰেকৰ্ডিং থাকে, শ্বুটিং থাকে, তেনেকৈ হয়। কিন্তু তথাপিও যে ঠিকে থকা বুলি কৈছা তুমি, এইটো ভগৱানৰ আশীৰ্বাদ বুলিয়ে ক'ব লাগিব। কথাটো হ'ল আপুনি 90 দশকত যেতিয়া অসমৰ সংগীত জগতত প্ৰৱেশ কৰিছিলে, তেতিয়া সমসাময়িকভাৱে কেইজনমান সংগীত শিল্পী অসমৰ এই সংগীত জগতত প্ৰৱেশ কৰিছিল? তাৰ ভিতৰত জুবিন দাও আছে নেকি? জিতুল দা আগতে নেকি আপোনাতকৈ? জিতুল দা আগতে হয়, জুবিন আগত, মোতকৈ আগত জিতুল দা আগত, জুবিন আগত। তাৰপিছত আৰু কোনে আহিল নাজানো, তাৰপিছত মই আহিছোঁ আৰু আহিছে। কেতিয়াবা এনেকুৱা হয়নে, আপোনাৰতো গান অসমৰ ৰাইজে হিয়া উজাৰি সমৰ্থন কৰিছে, আদৰি লৈছে, দেহাজানৰ যি কেছেট বিক্ৰী সেয়া অভিলেখ কোনেও এতিয়ালৈকে ভংগ কৰিবলৈ পৰা নাই। তথাপিও কেতিয়াবা এনেকুৱা হয় নেকি, কোনোবাটো গীতত বা কোনোবা কথাত যে মই কোনোবা ক্ষেত্ৰত কেতিয়াবা পিছ পৰিছোঁ বা কেতিয়াবা আগবাঢ়িছোঁ বহু দূৰ? নহয়, আগবঢ়া বুলিতো মই নাভাবোঁৱে। কেতিয়াবা মনতে এতিয়া যিখিনি এতিয়া গানৰ যি ছিষ্টেম হৈছে, গানবিলাক যেনেকুৱা ধৰণৰ মানে ওলাই আছে, তেতিয়া অকণমান ফিল হয় যে এইটো কি হৈ আছে আমাৰ ইণ্ডাষ্ট্ৰীত। গতিকে তেতিয়া অকণমান মই নিজকে বা মোৰ সৃষ্টিটো অকণমান কেতিয়াবা খেলি মেলি হৈ যায়। তেতিয়া অকণমান ফিল হয় যে অকণমান পিছ পৰিলোঁ নেকি, তেনেকুৱা হয় আৰু। কিন্তু আগবঢ়া বুলি মই কেতিয়াও সংগীত এনেকুৱা বস্তু নহয় যে দৌৰা খেলৰ দৰে যে আমি 1 ছেকেণ্ডত ইমানখিনি দৌৰিব লাগিব। এয়া এটা সত্তা, হৃদয়ৰ পৰা অহা কিবা আৱেগিক ভাষা। আপোনাৰ সেইকাৰণে গীত হয়তো ৰাইজে এতিয়াও আদৰি লৈছে। তাকে আদৰি লৈছে, আৰু ল'লে আৰু আগলৈ লৈ থাকিলেও ভাল কথা। ল'ব লাগে। শিল্পীৰ মৰণ নাই, প্ৰতিভাৰ মৰণ নাই। আপোনাৰ যেতিয়ালৈকে বয়স জীয়াই থাকিব, আপোনাৰ ন প্ৰতিভা বিকাশ হ'ব। মোৰ কথাটো হ'ল, আপুনি যিহেতু সুদৰ্শন এজন, দেখাত ধুনীয়া, স্কুল অৱস্থাত আপোনাৰ প্ৰেয়সী তেনেকুৱা নাছিলে, কিন্তু এনেই সৰুকালততো জোকা-জোকি থাকে, কাৰোবালৈ জোকাই, কাৰোবাক এনেকুৱা থাকে। কিন্তু মোৰ তেনেকুৱা নাছিলে। মই এইবিলাকৰ ফালে মোৰ মন নাযায়, এইবিলাক বেলেগ কথাত মোৰ ইচ্ছাই মানে মন নাযায়। মই একমাত্ৰ অকল গানৰে সৰুৰ পৰা মই যেতিয়ালৈ মানে নিজে ভাবিব পৰা হৈছোঁ আৰু। সংগীতৰ মায়াজালত থকা কুমাৰ ভৱেশ। কথাটো এতিয়া সোধোঁ, আপুনিহে প্ৰেম কৰা নাছিল, আপোনাৰ যিটো মৰম লগা চেহেৰা, আপোনাৰ সেই চেহেৰাত কেইবাজনীও জানো ছোৱালী আপোনাক প্ৰপ'জ দিবলৈ চেষ্টা কৰি থকা নাছিল? থাকিব পাৰে, আপুনি গম পোৱা নাই? থাকিব পাৰে, এনেকুৱাতো মই শুনো, কিন্তু মই তেনেকৈ চিৰিয়াছলি লোৱা নাই। এতিয়া আহোঁ, আপুনি জীৱনত প্ৰথম কেছেটটো কোন পাহি আছিল নেকি? নাই, প্ৰথম পৰি আছিল। পৰিৰ কোনটো গীত আছিল জনপ্ৰিয়? মই অকণমান পাহৰিছোঁ। পৰিৰ আছিলে তোমাৰ সপোনৰ পৰি, আকাশতে দেখা পালোঁ, নৈ হৈ বৈ, এইকেইটা খুব জনপ্ৰিয় হৈছিল। তেতিয়া প্ৰথম কেছেট আছিলে। অকণমান সপোনৰ পৰি আহা নামি তুমি, সপোনৰ পৰি আহা নামি তুমি, প্ৰাণৰ কাষলে মোৰ, প্ৰাণৰ কাষলে মোৰ, সপোনৰ পৰি আহা নামি তুমি, প্ৰাণৰ কাষলে মোৰ। এনেকুৱা ধৰণৰ আছিলে কিছুমান। আমি তেতিয়াতো সৰু, একেবাৰে সৰু, আজিৰ পৰা 20টা বছৰ বা 25টা বছৰ আগৰ কথা। কিন্তু কথাটো হ'ল, তেতিয়া সংবাদ মাধ্যম নাছিল। আজি যিদৰে আজিৰ নৱপ্ৰজন্মৰ শিল্পীসকলে এটিমাত্ৰ গীত গায়, সেইটো ইউটিউব বা যিকোনো ছ'চিয়েল মিডিয়াত এৰি দিয়ে, সহজ পন্থা হয়। কিন্তু আপোনাসকলৰ দিনত এনেকুৱা কোনো পন্থা নাছিল। আপোনাসকলে এই কেছেটবোৰ জনপ্ৰিয়তা কৰাত কোনটো মাধ্যম হিচাপে লৈছিল? আমাৰ আছিলে এটা, মই পৰি কেছেটৰ গীত 2টা নে 3টা মই গাইছিলোঁ, প্ৰগ্ৰামত গাইছিলোঁ। তেতিয়া প্ৰগ্ৰাম কৰোঁ মই, তেতিয়া মোৰ গান নাছিলে, মই তেতিয়া জুবিনৰ, কুমাৰ চানু এনেকৈ গীত গাওঁ। গতিকে তাৰ মাজতে মোৰ এইবোৰ যেতিয়া ৰেকৰ্ডিং নোহোৱা গীতবোৰ মানে গাই ফুৰোঁ আৰু ৰেকৰ্ডিং আমি জনাত আপুনি কিশোৰ কুমাৰৰ গীত বহুত গাইছিলোঁ। আৰু
তেনেকৈ গোৱাৰ পিছত কি হয় মানে মানুহৰ মাজত সোমাই যায় এই গীতবোৰ হয় হয় তাৰপিছতে মানে কি কেছেটটো যেতিয়া ৰিলিজ হয় তাৰপিছতে মানে মানুহৰ মনত খেলাব এই গীতটো আগতে গোৱা গীত আছিলে তেনেকুৱাকৈ আমাৰ মানে পাব্লিচিটিটো তেনেকুৱা আছিলে হয় প্ৰিয় দৰ্শকসকল মই এটি কথা আপোনাসকলক অৱগত কৰিবলৈ বিচাৰিছোঁ ভৱেশ কলিতা নামৰ সেই সুদৰ্শন যুৱকজন কেনেকৈ কুমাৰ ভৱেশ হ'ল আমি জনাত এওঁৰ পৰা ইণ্টাৰভিউতে শুনিছোঁ বেলেগৰ ইণ্টাৰভিউ যে কিশোৰ কুমাৰৰ গীত বহুত গায় কুমাৰ চানু আৰু কিশোৰ কুমাৰৰ তেতিয়া এটি প্ৰগ্ৰামত গৈছিল নেকি আপুনি প্ৰগ্ৰামটো যোৱাৰ পিছত এওঁক মঞ্চত এলাউন্স কৰি আছে যে কুমাৰ ভৱেশ আহিব লাগে এওঁ নিজেই অবাক কাৰণ এওঁতো ভৱেশ কলিতাই আছিল আপোনাসকলে ভাবক এজন মহান শিল্পী আছিল কুমাৰ ভৱেশ বা কিশোৰ কুমাৰ তেখেতসকলৰ আগৰ উপনাম এটি কুমাৰটো এখেতৰ নামৰ আগত যেতিয়া দিছে এখেতক কিমান জনপ্ৰিয় হ'ব লাগিব সেই সময়তে এগৰাকী শিল্পী কাৰণ এখেতৰ গীতত যাদু আছিল সুৰত লহৰ আছিল প্ৰিয় দৰ্শকসকল আমি এই ভিডিঅ'টো ইয়াতে সমাপ্তি কৰিছোঁ আপোনাসকলে কাইলৈ পুনৰ ভৱেশদাৰ লগত কিছু ব্যক্তিগত সামাজিক আৰু ৰাজনৈতিক ভংগীৰ লগতে এখেতৰ সংগীত যাত্ৰাৰ কথা আমি আলোচিত হ'ম নমস্কাৰ